কি ক'ব? হয় এইবুলি আমাৰ স্কুলৰ যি আমাৰ স্কুলৰ নাম NC জাতীয় বিদ্যালয়। আমি আমাৰ ফলাফলত যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি আশা কৰা মতেই ফলাফল লাভ কৰিছোঁ। কিমানজন পাছ কৰিলে? আমাৰ 21 জন শিক্ষক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত গোটেইকেইজনেই ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আমাৰ স্কুলৰ হায়েষ্ট পাৰ্চেণ্ট পাইছে 85%, 85.8%। আৰু 6জন মানে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু লগতে বাকী 14জন মান দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু বাকীখিনি পৰা চাকলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা অৱতীৰ্ণ হৈছে। ডিষ্ট্ৰিক্ট বঙাইগাঁও আছিলে। নাম্বাৰ পৰা NC জাতীয় বিদ্যালয়ৰ পৰা MBBSত চান্স পাইছে আৰু ইঞ্জিনিয়াৰিঙত চান্স পাইছে। গতিকে এইফালৰ পৰা আমি অলপ সুখী আৰু আমি ছাকচেছ হৈছোঁ বুলি আমি গৌৰৱ অনুভৱ কৰিছোঁ। এইবাৰ কেইজন পাছ কৰিলে? এইবাৰ কেইজন পাছ কৰিলে? এইবাৰ 21 জন ছাত্ৰ ছাত্ৰী পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন কেইজন পাল? ফাৰ্ষ্ট ডিভিজন পাইছে 5জন। 5জন। ছেকেণ্ড ডিভিজন? ছেকেণ্ড ডিভিজন 14জন। থাৰ্ড ডিভিজন? ফাৰ্ষ্ট ডিভিজন থাৰ্ড ডিভিজন 2জন আৰু ডিষ্টিংশ্যন এজন। NC জাতীয় বিদ্যালয়ৰ পৰা কোনটো চেণ্টাৰত পৰীক্ষা দিছা? চাকলা হাইস্কুলত। হায়াৰ ছেকেণ্ডেৰী। এই ক্ষেত্ৰত তোমালোকক কোনে সহায় বেছি কৰিছিল, কি ক'বা? বিশেষকৈ মোৰ মাক দেউতাক, ইয়াৰ লগতে মোৰ বিদ্যালয়ৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকে বিশেষকৈ আৰু সহায় কৰিছে মোক। ভৱিষ্যত কি পঢ়িবা তুমি? ভৱিষ্যতত মই নীট পঢ়িম বুলি ভাবিছোঁ।